নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰ হৈতে ষ্টুডিঅত মই ইভা মহন্ত আৰু আমি ফলাফলৰ খবৰ জনাইছো পুৱাৰে পৰা এই মুহূৰ্তটো আমি জনাম ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ মনৰ কথা আৰু ফলাফলৰ হাৰ সকলোখিনি খবৰ কিন্তু তাৰ পূৰ্বে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ এক শেহতীয়া খবৰ দিব বিচাৰিছো কিয়া হৈছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত পুনৰ 81 জন কৰোনা আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে ৰাজ্যত 3324 জনলৈ বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 40 জন হুজাই 9 জন ধেমাজি 7 জন বৰপেটাত চিনাক্ত কৰা হৈছে 7 জন নগাঁও 4 জন বিশ্বনাথ 4 জন বিমানবন্দৰ চিনাক্ত 4 জন শোণিতপুৰ 2 জন কাৰ্বি আংলং 2 জন তিনিচুকীয়াত চিনাক্ত মৰিগাঁও ডিব্ৰুগড় লখিমপুৰত এজনকৈ চিনাক্ত বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 509 জন লোকে চিকিৎসাধীন হৈ আছে 1808 জন ৰাজ্যৰ কোভিড-19ত আক্ৰান্ত 4 জন লোকৰ এতিয়ালৈকে মৃত্যু ঘটিছে ৰাজ্যত 81 জন নতুনকৈ কৰোনা আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে ৰাজ্যত 2324 জনলৈ বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 40 জন হুজাই 9 জন ধেমাজি 7 জন বৰপেটা 7 জন নগাঁও 4 জন বিশ্বনাথ আৰু 4 জন লোকক বিমানবন্দৰত চিনাক্ত কৰা হৈছে 4 জন শোণিতপুৰ 2 জন কাৰ্বি আংলং 2 জন তিনিচুকীয়া চিনাক্ত হৈছে মৰিগাঁও ডিব্ৰুগড় লখিমপুৰত এজনকৈ লোকক চিনাক্ত কৰা হৈছে আৰু এতিয়ালৈকে আৰোগ্য হৈছে 509 গৰাকী লোকে চিকিৎসাধীন হৈ আছে 1808 জন ৰাজ্যৰ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে 4 জন লোকে আৰু এবাৰ ফলাফলৰ খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এবাৰ উত্তীৰ্ণ হাৰ হৈছে 64.80% যোৱাবাৰতকৈ এবাৰ উত্তীৰ্ণ হাৰ অধিক বিগত বৰ্ষত উত্তীৰ্ণ হাৰ আছিল 60.23% এবাৰ হাইস্কুল শিক্ষান্তত অৱতীৰ্ণ হৈছিল মুঠ 3,42,224 গৰাকী মুঠ উত্তীৰ্ণ 2,21,756 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ 48,268 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 77,850 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 95,628 গৰাকী হাইস্কুল শিক্ষান্তৰ লগতে আজি সমান্তৰালভাৱে আমি জনাইছো হাইস্কুল শিক্ষান্তৰ হাই মাদ্ৰাছাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু ফলাফলৰ সন্দৰ্ভত জনাব বিচাৰিছো যে পূৰ্বতকৈ এবাৰ বৃদ্ধি হৈছে উত্তীৰ্ণৰ হাৰ 64.80% যোৱাবাৰতকৈ উত্তীৰ্ণৰ হাৰ অধিক বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 60.23% হাইস্কুল শিক্ষান্ত পৰীক্ষাত এবাৰ অৱতীৰ্ণ হৈছিল মুঠ 3,42,224 গৰাকী শিক্ষাৰ্থীয়ে আৰু উত্তীৰ্ণ হৈছে 2,21,756 গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 48,268 গৰাকী দ্বিতীয় বিভাগত 77,850 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 95,628 গৰাকী শিক্ষাৰ্থী জনা বিচাৰিছো এবাৰ হাই মাদ্ৰাছাৰ খবৰ হাই মাদ্ৰাছাত ফলাফল আজি হাইস্কুল শিক্ষান্তৰ লগতে যেটো ঘোষণা কৰা হৈছে প্ৰথম স্থানত আছে বৰপেটাৰ ঢকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলী দ্বিতীয় স্থানত কামৰূপৰ হাই মাদ্ৰাছাৰ আফসানা ইয়াসমিন তৃতীয় স্থানত কোকৰাঝাৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ শেখ ৰছিদুল আলী পুনৰবাৰ জনা বিচাৰিছো প্ৰথম স্থান লাভ কৰিছে বৰপেটা ঢকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলী দ্বিতীয় স্থানত আছে কামৰূপৰ সাফ হাই মাদ্ৰাছাৰ আফসানা ইয়াসমিন তৃতীয় স্থানত আছে কোকৰাঝাৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ শেখ ৰছিদুল আলী আমি জনাই আছো পৰীক্ষাৰ ফলাফল সন্দৰ্ভত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফল সন্দৰ্ভত জনাই আছো কিদৰে বিগত বৰ্ষতকৈ এবাৰ উত্তীৰ্ণ হাৰ অধিক দেখা পোৱা গৈছে আৰু স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ খবৰ আমি জনাইছো দেখা পোৱা গৈছে পূৰ্বতকৈ উত্তীৰ্ণ হাৰ অধিক আৰু শিৱসাগৰ জিলাত সৰ্বোচ্চ উত্তীৰ্ণ হাৰ এই বৰ্ষ দেখা পোৱা গৈছে আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিছে তেওঁলোকৰ খবৰ আমি জনাইছো
তেওঁলোকে কিদৰে পঢ়া শুনা কৰিছিল, তেওঁলোকৰ সফলতাৰ মূল মন্ত্ৰ কি, তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা কি, ক'ত কেনেদৰে পৰৱৰ্তী সময়ত অধ্যয়ন কৰিব, সকলোখিনি আমি জনাইছোঁ। আৰু এই মুহূৰ্তত পুনৰবাৰ জনাব বিচাৰিছোঁ যে আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দেখা পোৱা গৈছে যে পূৰ্বৰ তুলনাত অৰ্থাৎ যোৱা বৰ্ষতকৈ এইবাৰ উত্তীৰ্ণৰ হাৰ অধিক দেখা পোৱা গৈছে আৰু শিৱসাগৰ জিলাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ দেখা পোৱা গৈছে। এইবাৰ জনাব বিচাৰিছোঁ প্ৰথম স্থানপ্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতাৰ বিষয়ে। তেওঁ জনাইছে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য তেওঁ কৰিছে যে টিউচন কৰা মানে তেওঁৰ বাবে হৈছে সময় অপব্যয়। তেওঁ টিউচন কৰা নাছিলে, টিউচন কৰিলে নিজে অধ্যয়ন কৰা সময় পোৱা নাযায়। আৰু তেওঁ কৈছিল কিদৰে কোনো বিষয়ত কুদনি থাকিলে তেওঁ গুগলৰ সহায় লৈছিল। লগতে নৱপ্ৰজন্মক তেওঁ ছ'চিয়েল মিডিয়াৰ কিদৰে সদ্ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কটো কোৱা দেখা গৈছে। আৰু এনেদৰে প্ৰথম স্থান লাভ কৰা অসমৰ ভিতৰত ধৃতিৰাজ বাস্তৱ কলিতাই আমাৰ আগত সাংবাদিকৰ আগত মত ব্যক্ত কৰিছে তেওঁ কিদৰে অধ্যয়ন কৰিছিল সেই সন্দৰ্ভত। টিউচনত মানে যথেষ্ট সময় অপব্যয় হয়, অহা যোৱা আৰু মানে সেল্ফ ষ্টাডিৰ কাৰণে সময় নাপায়। মই সেল্ফ ষ্টাডিত বেছি গুৰুত্ব দিছিলোঁ আৰু যিবিলাক বুজি নাপাইছিলোঁ বা নিজৰ মনত যিবিলাক প্ৰশ্ন উদয় হৈছিল সেইবিলাক শিক্ষাগুৰু মণ্ডলীক সুধি মই মানে পূৰণ কৰিব চেষ্টা কৰিছিলোঁ আৰু যিমানখিনি জানিব বিচাৰিছিলোঁ অলপ জোখতকৈ বেছিকৈ অলপ জানিব বিচাৰিছিলোঁ। ক্লাছ 7-8 মানৰ পৰাই মনত এটা আশা বহি অধ্যয়ন কৰিছিলোঁ, সেইমতে নিয়মমতে অধ্যয়ন কৰিছিলোঁ। সকলো বিষয় সদায় অধ্যয়ন কৰিছিলোঁ কম বেছি পৰিমাণে। আৰু মোৰ কোনো বিষয়ত খোকোজা থাকিলে শ্ৰদ্ধাৰ বিদ্যালয়ৰ শিক্ষাগুৰু মণ্ডলী আৰু ঘৰুৱা শিক্ষক মণ্ডলীৰ লগত আলোচনা কৰিছিলোঁ আৰু মোবাইলৰ জৰিয়তেও গুগলৰ জৰিয়তেও মই মোৰ খোকোজাবিলাক পূৰণ কৰিছিলোঁ আৰু কোনোদিন মানে নুবুজাকৈ একো বস্তু ৰখা নাছিলোঁ। বৰ্তমান যুগত গুগলৰ জৰিয়তে কিতাপ নোহোৱাকৈ অধ্যয়ন কৰিব পাৰি, গতিকে সকলো বস্তুৰে ভাল বেয়াৰ দুটা দিশ থাকে, কিন্তু ভাল দিশটো গ্ৰহণ কৰিলে মানৱ সমাজ আগুৱাই যাব পাৰিব। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম যে মোবাইল, কম্পিউটাৰ, ইণ্টাৰনেট ইত্যাদিৰ কুব্যৱহাৰৰ পৰা আঁতৰি থাকি সুব্যৱহাৰৰ যোগেদি মানৱ সমাজখনক উন্নত কৰিব পৰা যায়। যেতিয়া মন গৈছিলোঁ তেতিয়া পঢ়িছিলোঁ আৰু পঢ়াৰ মাজে মাজে গান গাইছিলোঁ আৰু খেলা ধূলাও নিয়মমতে কৰিছিলোঁ আৰু স্বাস্থ্যৰ যতন ৰাখিছিলোঁ। খোৱা লোৱা ঠিকমতে কৰিছিলোঁ। দিয়া মোক দিয়া আকাশৰ দৰে দিয়া সুবিশাল এটি মন মিলি যায় যাৰে পাৰ পাৰ সুনীল সাগৰখন সামৰিম মেলি জোন আকুৱালি ল'ম অলেখ তৰাৰ মেলা মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং দিয়া মোক দিয়া সুবিশাল এটি মন আকুৱালি ল'ম মৰণ নৰ ভয়। ফলাফল লাভ কৰাৰ পিছতে এয়া আছিলে ছাত্ৰজনৰ প্ৰথম প্ৰতিক্ৰিয়া আৰু ছাত্ৰজনৰ লগতে তেওঁৰ পৰিয়ালৰ লোক, তেওঁৰ শিক্ষাগুৰুসকল সকলোৰে আমি মন্তব্য জানিব বিচাৰিম তেওঁলোকে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু এই সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ সাংবাদিক আবলেন ভট্টাচাৰ্যৰ প্ৰতিবেদন। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গৌৰৱ কঢ়িয়ালে দৰংবাসীৰ সুযোগ্য সন্তান ধৃতিমান বাস্তৱ কলিতাই। আৰু সেইগৰাকী ধৃতিমান বাস্তৱ কলিতা এই মুহূৰ্তত আমাৰ সৈতে আছে। তেখেতৰ বাসগৃহত আমি উপস্থিত আছোঁ আৰু যিখন টেবিলত তেখেতে পঢ়া শুনা কৰি তেখেতে এই সুখ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দৰংবাসীলৈ, সেইগৰাকী ধৃতিমানক এই মুহূৰ্তত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে সমূহ অসমবাসীক আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ। কাৰণ এই যি ফলাফল, এই যি আজিৰ এই তেখেতৰ কীৰ্তি, সেই কীৰ্তি জিলিকিবলৈ সক্ষম হৈছে মাথোন তেখেতৰ এই সফলতাৰ জৰিয়তে এটা সমগ্ৰ অসমৰ লগতে দৰঙক এক সুকীয়া স্থান নিশ্চয়ভাৱে প্ৰদান কৰিব। প্ৰথমে আমি নিউজ 18 তৰফৰ পৰা তেখেতক জনাইছোঁ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু এই অনাগত দিনতো এই ধাৰা অব্যাহত ৰাখিবলৈ কি ক'বা এই মুহূৰ্তত? হয়, মোৰ যথেষ্ট ভাল লাগিছে আজি, কিন্তু প্ৰথম স্থান পাম বুলি ভবা নাছিলোঁ যদিও মই মোৰ নিজৰ কৰ্তব্য পালন কৰি গৈছিলোঁ আৰু কোনোদিনে কৰ্তব্যৰ পৰা পিছ হোৱা নাছিলোঁ আৰু ফলাফল আশা কৰি মই অধ্যয়ন কৰা নাছিলোঁ।
ভাল এটা ফলাফলৰ বাবে অধ্যয়ন কৰিছিলোঁ আৰু সময়মতে অধ্যয়ন কৰিছিলোঁ, কিন্তু সময় চাই অধ্যয়ন কৰা নাছিলোঁ। মানে কিমানখিনি অধ্যয়ন কৰিলোঁ তাক গুৰুত্ব দিছিলোঁ, কিন্তু কিমান সময় পঢ়িছোঁ তাক গুৰুত্ব দিয়া নাছিলোঁ। আৰু এই ৰুমটোতে মই পঢ়া সময়খিনি ভালদৰে পঢ়িছিলোঁ। আৰু মোৰ এই সফলতাৰ দাবী যে মই শ্ৰদ্ধাৰ শিক্ষাগুৰু মণ্ডলী, আঞ্চলিক ৰাইজ, পিতৃ মাতৃ আৰু সকলো হিতাকাংক্ষীৰে আশীৰ্বাদ বুলি গণ্য কৰিছোঁ। আচলতে স্থান পাম বুলি ভাবিছিলা তুমি, প্ৰথম স্থান বুলি ভবা নাছিলা, কিন্তু এই যে স্থান পাম বুলি ভাবা যিটো চিন্তা, সেই কেতিয়াৰ পৰা ভাৱটো আহিছিলে যে মই এটা স্থান ল'ব লাগিব বা স্থান পাম? কেতিয়াৰ পৰা চিন্তাটা আহিছিলে? মই ক্লাছ 7-8 মানৰ পৰাই মনত এটা আশা বহি অধ্যয়ন কৰিছিলোঁ সেইমতে। কেনেকুৱা এই যি তোমাৰ এই যি সময়খিনি, এই যে এটা ফলাফল লাভ কৰিবলৈ সক্ষম হ'লা, তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন আছিল? পঢ়া শুনা কেনেকুৱা ধৰণৰ আগবঢ়াইছিলা? মই নিয়মমতে অধ্যয়ন কৰিছিলোঁ, সকলো বিষয় সদায় অধ্যয়ন কৰিছিলোঁ কম বেছি পৰিমাণে। আৰু মোৰ কোনো বিষয়ত খোকোজা থাকিলে শ্ৰদ্ধাৰ বিদ্যালয়ৰ শিক্ষাগুৰু মণ্ডলী আৰু ঘৰুৱা শিক্ষক মণ্ডলীৰ লগত আলোচনা কৰিছিলোঁ, আৰু মোবাইলৰ জৰিয়তেও গুগলৰ জৰিয়তেও মই মোৰ খোকোজাবিলাক পূৰণ কৰিছিলোঁ, আৰু কোনোদিন নুবুজাকৈ একো বস্তু ৰখা নাছিলোঁ। এটা বহুত ভাল কথা ক'লা যে গুগলৰ জৰিয়তে চাৰ্চ কৰি কিছুমান নতুন কথা তুমি শিকিবলৈ চেষ্টা কৰিছিলা। আজিৰ সমাজত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে ইণ্টাৰনেট বা সামাজিক মাধ্যম। এই মাধ্যমটোক তুমি এটা গতি দিছা বা এই মাধ্যমটোৰ জৰিয়তে এটা ইতিবাচক প্ৰভাৱ এটা পেলোৱাৰ চেষ্টা কৰিছিলা। কেনেকুৱা ধৰণৰ উপকৃত হৈছিলা? মই যথেষ্ট উপকৃত হৈছিলোঁ, আৰু আজি বৰ্তমান যুগত গুগলৰ জৰিয়তে কিতাপ নোহোৱাকৈ অধ্যয়ন কৰিব পাৰি। গতিকে সকলো বস্তুৰে ভাল বেয়াৰ দুটা দিশ থাকে, কিন্তু ভাল দিশটো গ্ৰহণ কৰিলে মানৱ সমাজ আগুৱাই যাব পাৰিব। এইখিনি সময়তে এটা যদি সৰু গান, তুমি কৈছিলা যে গান গাওঁ, কাৰণ তোমাৰ গানৰ কণ্ঠটো হয়তো তাকে আজি শুনিব বিচাৰিব বহুতে। দিয়া মোক দিয়া আকাশৰ দৰে দিয়া, সুবিশাল এটি মন মিলি যায় যাৰে পাৰ পাৰ, সুনীল সাগৰখন সামৰিম মেলি জোন, আকুৱালি ল'ম আলেখ তৰাৰ মেলা, মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং, মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং। আৰু এনেদৰে স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলৰ মনৰ খবৰ, লগতে আজিৰ দিনটোৰ এই ফলাফলৰ লগত জড়িত সকলো খবৰ জনাই যাম, কিন্তু তাৰ পূৰ্বে সময় হৈছে বিৰতি। নিউজ হেডলাইন আগবঢ়াইছে নেটছফা আয়ুৰ্বেদিক। উভতাইছো বিৰতিৰ পাছত, আৰু এইবাৰ জনাব বিচাৰিছো হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ খবৰ। হাই মাদ্ৰাছাত দেখা পোৱা গৈছে প্ৰথম স্থান বৰপেটাৰ ঢকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলীয়ে লাভ কৰিছে। এগৰাকী ৰিক্সা চালকৰ পুত্ৰ ইয়ামিন আলীৰ সফলতাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ। আৰু আমাৰ সাংবাদিকৰ আগত ইয়ামিন আলী তেওঁৰ পিতৃ মাতৃয়ে জনাইছে কিদৰে জীৱন সংগ্ৰাম, কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে, যথেষ্ট কষ্টৰ মাজেৰে আচলতে তেওঁ আজি এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। আৰ্থিক অনাটন আৰু আন বহু অসুবিধাৰ মাজেৰে আজি এই ফলাফল লাভ কৰিছে তেওঁলোকে, যাৰ বাবে যথেষ্ট আনন্দিত তেওঁলোকে, কষ্ট সাৰ্থক হৈছে। কিন্তু এতিয়া চিন্তা হৈছে পৰৱৰ্তী পৰ্যায়ক লৈ, কাৰণ মনত সপোন পুহি ৰাখিছে এগৰাকী চিকিৎসক হোৱাৰ। গতিকে কিদৰে তেওঁ এগৰাকী চিকিৎসক হ'ব, পঢ়াৰ খৰচ ক'ৰ পৰা আহিব, এনে বহু চিন্তা আজিৰ দিনটোত আহিছে। কিন্তু তাৰ মাজতো এই ফলাফলক লৈ যথেষ্ট সুখী ইয়ামিন আলী আৰু তেওঁৰ পৰিয়াল। আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ বৰপেটাৰ সাংবাদিক নিৰঞ্জন দাসৰ এক প্ৰতিবেদন। সদ্য ঘোষিত হাই মাদ্ৰাছা স্কুলৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বৰপেটাৰ কাহিবাৰীৰ ইয়ামিন আলী। ইয়ামিন আলীৰ ঘৰত মই এতিয়া উপস্থিত আছোঁ। মোৰ লগত আছে ইয়ামিন আলী। ইয়ামিন আলীৰ ওচৰলৈ গৈছোঁ। তুমি কেনেধৰণে পঢ়া শুনা কৰিছিলা, কি কৰিছিলা? মই দিনত 6ৰ পৰা 7 ঘণ্টা ষ্টাডি কৰিছোঁ, বহুতো কষ্টৰে। ৰাতি বিজুলী নাছিল, বিজুলী লেম্পেৰে পঢ়িছোঁ, বহুত কষ্ট কৰিছোঁ। তুমি কোন স্কুলত পঢ়িছিলা? মই ঢকুৱা হাই মাদ্ৰাছাত পঢ়িছোঁ। কিমান ঘণ্টা কৰি পঢ়িছিলা দিনত? দিনত 6ৰ পৰা 7 ঘণ্টা পঢ়িছোঁ। আৰু ভৱিষ্যত পৰিকল্পনা কি কৰিম বুলি ভাবিছা? মই ভৱিষ্যতলৈ এজন সুদক্ষ MBBS ডক্টৰ হ'বলৈ বিচাৰোঁ। এনেদৰে তুমি পঢ়াৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হৈছিল নেকি? বহুতো অসুবিধাৰ সৃষ্টি হৈছে। আপোনালোকে দেখিবই পাইছে যে আমাৰ ঘৰৰ আৰ্থিক অৱস্থাটো কেনেকুৱা। পঢ়াৰ ক্ষেত্ৰত বহুতো অসুবিধা পাইছোঁ।
টিউশ্যন চিউশ্যন একো দিব পৰা নাই দেউতাই বহুত কষ্ট কৰি পঢ়িছোঁ আৰু তোমাৰ দেউতাই কি কাম কৰে মোৰ দেউতাই ঠেলাৰে চব্জি বিক্ৰী কৰে তুমি এতিয়া ক'ত এডমিশ্যন ল'ম বুলি ভাবিছা এতিয়ালৈ ভবা নাই মানে ছাৰ বাইদেউসকলৰ লগত আৰু মা দেউতাৰ লগত মানে ডিচিশ্যন ল'ব লাগিব তাৰপিছত ক'ত ভাল হয় তাত যাব লাগিব তোমাৰ অন্য কিবা হবি আছে নেকি কি কৰি ভাল পোৱা তুমি সাধাৰণতে মই মানে গছ পুলি লগাই ভাল পাওঁ এই আছিল এমান আলীৰ দেউতাকৰ কাষলৈ গৈছোঁ এমান আলীতো ভৱিষ্যত ডাঙৰ পৰিকল্পনা আছে যে তেওঁ ডক্টৰ হ'ব আপুনি কেনেদৰে পঢ়ুৱাব নমস্কাৰ ছাৰ মই পঢ়াম কেনেকুৱা আচলতে যিটো পৰিকল্পনা কৰিছে মোৰ ল'ৰাজনে ভালেই কৰিছে ময়ো সেইখিনি হয়তো আগুৱাই নিম বুলি মই আশা ৰাখোঁ কিন্তু আপোনালোকে দেখিবলৈ পাইছে মোৰ অৰ্থনৈতিক বা আৰ্থিক অৱস্থা কেনেকুৱা ঘৰৰ পৰিৱেশ এইখানে হয়তো মোৰ পৰিয়ালটোও মেইনটেইন কৰবাই অসুবিধা তাৰ মাজেদি হয়তো ৰাইজৰ সহায় সহযোগিতা বা শিক্ষকসকলৰ সহায় সহযোগিতা কোনো টিউশ্যন দিব পৰা নাই ছাৰসকলে নিজে আহি হয়তো টিউশ্যন শিকোৱাই সেনেকৈ আগবঢ়াইছে ল'ৰাটো তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ মই ভৰণ পোষণ কৰিব নোৱাৰাৰ কাৰণে মান্থলি ফিজটো হয়তো দিব নোৱাৰোঁ পাছত মই ক্লাছ 7ৰ পৰা মই ঢকুৱা হাই মাদ্ৰাছত দিওঁ এয়া দেউতাকে যথেষ্ট কষ্ট কৰি দিনত হাজিৰা কৰি বা খেতি বাতিৰ যি অলপ খেতি বাতি আছে সেই খেতি বাতিৰ চব্জি আদি বিক্ৰী কৰি তেওঁ ল'ৰাটোক পোহপাল দিছে আৰু তেওঁ আজি সুনাম কঢ়িয়াই আনিছে বৰপেটাবাসীৰ কাৰণে সুনাম কঢ়িয়াই আনিছে হাই মাদ্ৰাছা স্কুলত যি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু আজি ফলাফল ঘোষণাৰ পিছতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যেহেতু তেখেত উজনি অসমলৈ গৈছে কৰোনাৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ বাবে তাৰ মাজতে তেওঁ জনাইছে যে যি আজিৰ ফলাফল সেয়া চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হোৱা বুলি তেওঁ দাবী কৰিছে আৰু লগতে কেইবাটা মন্তব্য আগবঢ়াইছে এবাৰ আগবঢ়াইছোঁ মন্ত্ৰীগৰাকীৰ উদ্দেশ্য প্ৰথম ফলাফলটোৱে প্ৰাদেশিকৃত হাইস্কুলৰ পৰা আহিছে আৰু এইবাৰ অসমৰ মেট্ৰিকৰ ৰিজাল্টত মই যদিও ৰিজাল্টখিনি পুংখানুপুংখভাৱে বিশ্লেষণ কৰা নাই কিন্তু পজিশ্যন চালে দেখা যায় যে প্ৰাদেশিকৃত বিদ্যালয়সমূহে যথেষ্টখিনি ভাল ফল দেখুৱাইছে অহাকালি গুৱাহাটীত মোৰ এখন শিক্ষা বিভাগ সম্পৰ্কীয় কেনেকৈ অনাগত দিনত এডমিশ্যন হ'ব কেনেকৈ আমি অনাগত শিক্ষাবৰ্ষবিলাক পৰিকল্পনা কৰিছোঁ তাৰ বিষয়ে মই বিতংকৈ ক'ম আজি মই এই মুহূৰ্তত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আটাইকে অন্তৰৰ গভীৰতম কোণৰ পৰা অভিনন্দন জনাইছোঁ যিসকলে হয়তো আশা কৰা ধৰণে ফলাফল হোৱা নাই তেওঁলোককো মই ক'ম যে এইটো জীৱনৰ প্ৰথম বাট আৰু বহু বাট বুলিব বাকী আছে এইবাৰ জেনেৰেলি মই কৈছোঁ যে অসমীয়া মাধ্যমৰো ভাল প্ৰাদেশিকৃত বিদ্যালয়বিলাকৰো ভাল গতিকে আপাতত দৃষ্টিত কিন্তু ভিতৰত এতিয়ালৈকে মই সোমোৱা নাই ৰিজাল্টটো ডিব্ৰুগড় চলবুকৰ পৰা দ্বিতীয় স্থান লাভ কৰিছে অলংকিতা গৌতম বৰুৱাই আৰু অলংকিতা গৌতম বৰুৱাক এই স্থানপ্ৰাপ্তৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছে বিধায়ক প্ৰশান্ত ফুকন আজি ডিব্ৰুগড়ৰ যি শিক্ষাৰ পৰিৱেশ সেই পৰিৱেশটো আগৰ ধৰণে গতানুগতিকভাৱে বজাই ৰখাৰ ক্ষেত্ৰত আজি অংকিতাৰ যি ৰিজাল্ট কৰিলে সেই ৰিজাল্টত মই গৌৰৱান্বিত হৈছোঁ আৰু বিশেষকৈ তেখেতসকলৰ ঘৰত আজি যোৱা মঙলবাৰে তেওঁৰ ককাক স্বৰ্গগামী হৈছে তেখেতৰ আত্মা সদগতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু মই তেখেতৰ আত্মাই নিশ্চয় এই অংকিতাক তেখেতৰ ফালৰ পৰা আশীৰ্বাদ দিছে আৰু মই ভাবোঁ আগন্তুক দিনত সুন্দৰকৈ পৰিৱেশ সৃষ্টি কৰি পঢ়া শুনাৰ ক্ষেত্ৰত আগুৱাই গৈ আমাৰ সমাজখনক ঘৰখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চয় তেখেতৰ ফালৰ পৰা অৰিহণা দিব মই তেখেতক অভিনন্দন জনাইছোঁ পিতৃ মাতৃক অভিনন্দন জনাইছোঁ লগতে ডিব্ৰুগড়বাসী চলবুক স্কুলৰ স্বত্বাধিকাৰ বা প্ৰিন্সিপালকো মোৰ ফালৰ পৰা বিশেষভাৱে মই অভিনন্দন জ্ঞাপন কৰিছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ দেখা পোৱা গৈছে উজ্বলি উঠিছে অসমীয়া মাধ্যমৰ অগ্ৰণী বিদ্যালয় নুনমাটি অসম জাতীয় বিদ্যালয় উজ্বলি উঠিছে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ছাত্ৰী অনন্যা মেধিয়ে নৱম স্থান দখল কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে অনন্যাই
বিদ্যালয়খনৰ অধ্যক্ষ ঘনশ্যাম মেধিৰ কন্যা অনন্যা মেধি। অনন্যাৰ লগতে বিদ্যালয়খনৰ আন শিক্ষাৰ্থীসকলেও উন্নত ফলাফলেৰে বিদ্যালয়খনৰ সুনাম অটুট ৰাখিছে। এই বিদ্যালয়খনৰ পৰা 100% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ 127 গৰাকী পৰীক্ষাৰ্থীৰ ডিষ্টিংশ্যন পাইছে 37 গৰাকীয়ে, ষ্টাৰ পাইছে 39 গৰাকী, প্ৰথম বিভাগত 111 গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 16 গৰাকী পৰীক্ষাৰ্থী। এবাৰ ক'ব বিচাৰিছোঁ 10ম স্থান লাভ কৰা ঋত্বিক কুমাৰ চুটৰ বিষয়ে। তেওঁ বেবেজিয়াৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁৰ 10ম স্থান লাভ কৰিছে আৰু তেওঁৰ প্ৰতিক্ৰিয়া জনাব বিচাৰিছোঁ। এইবাৰ বেবেজিয়াৰ পৰা 10ম স্থান লাভ কৰিছে ঋত্বিক কুমাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ ৰহাৰ প্ৰাঞ্জল মেমৰিয়েল একাডেমীৰ ছাত্ৰ ঋত্বিক কুমাৰ সৈতে 10ম স্থান দখলেৰে নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মই ইতিমধ্যে উপস্থিত হৈছোঁ ঋত্বিক কুমাৰ সূতৰ বাসগৃহত। আৰু আজি যিহেতু পুৱাৰ পৰা প্ৰতিকূল বতৰ, সেই প্ৰতিকূল বতৰকো নেওচি এতিয়া বিভিন্ন ব্যক্তি এই তথা দল সংগঠনৰ লোক আহি তেওঁলোকৰ বাসগৃহত উপস্থিত হৈছে। মই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালোঁ মোৰ কথিত। আৰু বিভিন্নজনে তেওঁক শুভেচ্ছা জনাইছে। দল সংগঠনৰ হওক বা স্থানীয় ব্যক্তিসকল যিসকল আহিছে তেওঁলোকে বৰ্তমান তেওঁক শুভেচ্ছা জনাইছে আৰু আহি উপস্থিত হৈছে ইয়াত। যিহেতু সমগ্ৰ নগাঁও জিলাৰ লগতে ৰহালে তেওঁ এক গৌৰৱ কঢ়িয়াইছে আৰু তেওঁ 10ম স্থান দখলেৰে সমগ্ৰ ৰহালে তেওঁ গৌৰৱ কঢ়িয়াইছে। মই পোনপটীয়াকৈ তেওঁৰ ওচৰলৈ যাম। তেওঁৰ পিতৃ মাতৃও আছে, তেওঁৰ লগত মই পোনপটীয়াকৈ কথা পাতিম। কি ক'বা, কেনেকুৱা লাগিছে আচলতে আজি তোমাৰ? বহুত ভাল লাগিছে, বহুত আনন্দিত হৈ আছোঁ। সৰুৰ পৰাই ভাবি আছিলোঁ যে এনেকুৱা এটা ৰিজাল্ট কৰিব লাগিব। আজি কৃতিত্ব অৰ্জন কৰি মই বহুতো আনন্দিত হৈছোঁ। তুমি ভৱিষ্যতলৈ কি ভাবিছা? ভৱিষ্যতলৈ কেনেধৰণে আগবাঢ়ি যাম বুলি ভাবিছা? কি পঢ়িম বুলি ভাবিছা? মই এতিয়া প্ৰথমতে ছায়েন্স ষ্ট্ৰীম লৈ হায়াৰ ছেকেণ্ডেৰী পঢ়িম বুলি ভাবিছোঁ। তাৰপিছত মই ভালকৈ সুনাগৰিক হোৱাটো বিচাৰোঁ। পিছলৈ যি হয়গৈ আৰু এনেই মেডিকেল লাইনটো প্ৰিফাৰ কৰোঁ। যি সফলতা লাভ কৰিলা তাৰ কৃতিত্ব তুমি কাক দিব বিচাৰা? মই মোৰ প্ৰথমতে মা দেউতাক কৃতিত্ব দিব বিচাৰোঁ। তাৰপিছত শিক্ষকবৰ্গ সকলোৱে মোক সহায় কৰিছিলে। হয়। দৈনিক কেইঘণ্টাকৈ পঢ়িছিলা? দৈনিক মই 12 বা 15 ঘণ্টা পঢ়িছিলোঁ, মানে পিছৰ সময়খিনি। আগতেতো স্কুল থাকিলে কমকৈ পঢ়া হয়। মোৰ লগত মাতৃ উপস্থিত আছে। মই তেখেতৰ ওচৰলৈ যাম, মাতৃগৰাকীৰ ওচৰলৈ যাম। কি ক'ব আজি আপোনাৰ ভাল লাগিছে, সফলতা আনিছে, কি ক'ব আচলতে? ভাল লাগিছে। মই ভবা নাছিলোঁ মানে কি আৰু অকণ ভাল হ'ব বুলি ভাবিছিলোঁ। তাৰপিছত মই যিহেতু সহায় কৰিব নোৱাৰিলোঁ, যিমানখিনি কৰিব লাগিছিল। ময়ো এখন কলেজত কাম কৰোঁ, ছুটিও ল'ব নোৱাৰিলোঁ আনচাৰ। ষ্টুডেণ্টখিনিৰ মানে আমাৰ শিক্ষক ষ্টাফ কম আছে, মই ছুটিও নল'লোঁ। মই সহায় কৰিব পৰা নাই, নিজৰ তেওঁ নিজে পঢ়িছে তেনেকৈ ৰিজাল্ট কৰিছে। আৰু এনেদৰে স্থানপ্ৰাপ্তসকলৰ মনৰ খবৰ লগতে ফলাফলৰ লগত জড়িত প্ৰতিটো খবৰ জনাই যাম এটা বিৰতিৰ পাছত। উভতি আছোঁ বিৰতিৰ পাছত আৰু আমি জনাইছোঁ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ফলাফলৰ হাৰ জনাইছোঁ, কৃতি ছাত্ৰ ছাত্ৰীসকলৰ মনৰ খবৰ জনাইছোঁ। এইবাৰ আপোনালোকক জনাব বিচাৰিছোঁ 4ৰ্থ স্থানত থকা সমগ্ৰ ৰাজ্যৰ ভিতৰতে 4ৰ্থ স্থান প্ৰাপ্ত হিয়াশ্ৰী শৰ্মাৰ বিষয়ে জনাব বিচাৰিছোঁ। হিয়াশ্ৰী শৰ্মা তেওঁ কামৰূপ মেট্ৰৰ পৰা তেওঁ লাভ কৰিছে। 4ৰ্থ স্থানত আছে হিয়াশ্ৰী। আৰু হিয়াশ্ৰী শৰ্মাৰ বিষয়ে অধিক জনাব বিচাৰিছোঁ। তেওঁ কিদৰে পঢ়া শুনা কৰিছিল বা তেওঁ এই সফলতাৰ মূল মন্ত্ৰ, তেওঁৰ মনৰ বতৰা এই মুহূৰ্তত জনাব বিচাৰিছোঁ। আগবঢ়াইছোঁ উৎপল হালৈৰ এক প্ৰতিবেদন। 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। আৰু ফলাফল ঘোষণা কৰাৰ পিছতে প্ৰায় 3,58,000 ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষিত হৈছে ৰাজ্যত। আৰু মোৰ লগত ইতিমধ্যে উপস্থিত আছে পোনে পোনে 4ৰ্থগৰাকী স্থানপ্ৰাপ্ত অসমৰ ভিতৰত 590 নম্বৰ সংগ্ৰহ কৰি অসমৰ ভিতৰত 4ৰ্থ স্থানত জিলিকি উঠিছে হিয়াশ্ৰী শৰ্মা। আৰু হিয়াশ্ৰী শৰ্মাৰ বাসগৃহত আছে আৰু হিয়াশ্ৰী শৰ্মা আমাৰ লগত পোনে পোনে আছে। প্ৰথমতে আমি জনাইছোঁ তেখেতক অভিনন্দন। কি ক'ব? মোৰ বহুত ভাল লাগিল। আজি বহুত কষ্ট কৰিছিলোঁ 9 ক্লাছৰ পৰা, ইয়াৰে বাবে আশা কৰিছিল বহুতে। আজি ভাল লাগিল মোৰ ৰিজাল্ট। পৰিকল্পনা কেনে? মই এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ। ক'ত পঢ়িবা তুমি? কি? মই এতিয়া কটন বিশ্ববিদ্যালয়ৰ কথাই ভাবি আছোঁ। কিমান সময় পঢ়িছিল আপুনি? মই ডেইলি 6-7 ঘণ্টাকৈ পঢ়িছিলোঁ। কোনে কোনে সহযোগ কৰিছিলে যি পঢ়াৰ কালছোৱাত? পঢ়াচলতে শিক্ষকসকলে, মোৰ মা দেউতা দাদা সকলোৱে সহায় কৰিছিল। আৰু মোৰ এজন বা আছিল, তেওঁ মৰিছে, বৰ্ণালী শৰ্মা। তেখেতৰ পৰা মই বহুত ইনস্পাইৰেশ্যন পাইছিলোঁ। কেনেকুৱা ধৰণে পঢ়িছিলে? আপোনাৰ পঢ়াৰ মেথডটো কেনেকুৱা আছিলে? মই সদায় মানে কিতাপখনত সোমাই যাব বিচাৰোঁ, এইখিনি বুজি নাপালে তাতে লাগি থাকোঁ, বেছি সময় গ'লেও যাব সেনেকৈ মানে পঢ়ি থাকিছিলোঁ। ভৱিষ্যত প্ৰজন্মক কি আহ্বান জনাব আপুনি যিহেতু এতিয়া আইডল হ'ব গৈ আছে?
মই সেইটোৱে ক'ম যে তেওঁলোকে কিতাপখন ভালকৈ মুখস্থ কৰাৰ ওপৰত বেছি গুৰুত্ব নিদি তাতে সোমাই যায়, তেতিয়া বুজি পালে পৰীক্ষাত যদি মনতো নাথাকে বুজাখিনি ডাইৰেক্ট লিখি যাব পাৰি। আৰু কি কৰি ভাল পাইছিলে আপুনি? মই গান শুনি ভাল পাইছিলোঁ, ছবি আঁকি ভাল পাইছিলোঁ, টিভিও চাইছিলোঁ। যদি গান এফাকি গাই এহাতি শান্তি চৰাই উৰি 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 যায়, অ' মোৰ শুকুলা চৰাই। কাল কৰোণাৰ সময়ত কি আহ্বান জনাবা? যিহেতু আজি তোমাৰ খবৰ ল'বলৈ বহুত যথেষ্ট লোক আহিব লাগিছে কিন্তু আহিব পৰা নাই, তাৰ বাবে কি? সেইটোতো উপায় নাই, আজি মানুহে সজাগ হ'বই লাগিব। এনেকৈ আহিলেও আকৌ কৰোণাৰ আমি চেইনডাল ভাঙি দিব নোৱাৰিম। সেইকাৰণে আজি মানুহে মোক আশীৰ্বাদ দিছে, সেইখিনিত মই এই সফলতাখিনি লাভ কৰিছোঁ। সেইকাৰণে সেইখিনিয়ে যথেষ্ট মোৰ বাবে। আৰু মানুহে আজি নিজৰ কেয়াৰখিনি নিজেই ল'ব লাগিব, যিহেতু বেলেগে কৰি নিদিব। আৰু সজাগ হ'লে মানুহে মাস্ক পিন্ধি থাকিলে, চেনিটাইজাৰ ইউজ কৰিলে, সেইখিনি কৰিলে মানুহে নিশ্চয় এই কৰোণাৰ চেইনডাল ভাঙি দিব পাৰিব। হিমাশ্ৰী শৰ্মাৰ ভাষ্য। আৰু ইতিমধ্যে যিহেতু তেখেতে সকলো ফালৰ পৰা দক্ষ আছিলে, সৰুৰে পৰা শিল্পী, চিত্ৰশিল্পী সকলো ফালৰ পৰা তেখেতে দক্ষ আছিলে আৰু 3,58,000 ছাত্ৰ ছাত্ৰীৰ ভিতৰত উজ্জ্বলি দিছিলে অসমৰ ভিতৰত 4ৰ্থ স্থান লৈ আৰু 590 নম্বৰে 98.33% নম্বৰ লাভ কৰি ইতিমধ্যে উত্তীৰ্ণ হয় সমগ্ৰ দাঁতালপাৰাৰ লগতে দক্ষিণ গুৱাহাটী যি জাতীয় বিদ্যালয় আছে, দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়লৈকে এক সুনাম কঢ়িয়াই আনিছে। হয়, আৰু এয়া আছিলে হিমাশ্ৰী শৰ্মাৰ মনৰ খবৰ। এইবাৰ জনাব বিচাৰিছোঁ অভিনৱ গগৈ, তেওঁ নৱম স্থান লাভ কৰিছে। অভিনৱ গগৈয়ে মৰাণৰ পৰা তেওঁ লাভ কৰিছে নৱম স্থান, মৰাণত অধ্যয়নৰত এজন ছাত্ৰ। আৰু অভিনৱ গগৈৰ বিষয়ে এইবাৰ আৰু অধিক জনাব বিচাৰিছোঁ, আগবঢ়াইছোঁ আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ এক প্ৰতিবেদন। হয়, সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থানেৰে মৰাণবাসীলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে মৰাণৰ এজন কীৰ্তিমান ছাত্ৰই। মই পোনে পোনে তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কি নাম, কেনেধৰণে অধ্যয়ন কৰিছিলা আৰু কেনে অনুভৱ হৈছে? নমস্কাৰ, মোৰ নাম অভিনৱ গগৈ। আৰু আজি মই অত্যন্ত সুখী, কাৰণে মই মোৰ মা দেউতা, শিক্ষয়িত্ৰী সকলোৰে আশা কামনা পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু কেনেধৰণে অধ্যয়ন কৰিছিলা তুমি? মোৰ পঢ়াৰ কোনো সঠিক নিয়মাৱলী নাছিল, মানে মোৰ কোনো বিশেষ টাইম টেবুলো নাছিল। মোৰ যেতিয়াই মন যায় তেতিয়াই পঢ়োঁ আৰু বিশেষকৈ নিশা সময়টোহে বেছিকৈ মোৰ পঢ়া সময় হয়। নিশ্চয়কৈ গৌৰৱ কঢ়িয়াই আনিছে মৰাণবাসীলৈ। কেৱল মৰাণবাসীলৈ বুলি ক'লেই নহ'ব, ৰাজ্যবাসীলৈ এক সুখবৰ, মৰাণৰ এজন কীৰ্তিমানে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। আৰু পিতৃ মাতৃ আছে, মই মাতৃৰ ওচৰলৈ গৈছোঁ। কেনে অনুভৱ হৈছে আজি? নমস্কাৰ। ফলাফল শুনিতো ভালেই লাগিছে। সি পঢ়া শুনা কৰি যিটো ফলাফলৰ আশা কৰিছিলে তাৰ মনৰ আশা আজি পূৰণ হৈছে। এই সুযোগতে মই স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী সকলো ছাৰ বাইদেউ ছিষ্টাৰ সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে ইয়াৰ বন্ধু বান্ধৱীসকলেও বহুত ইয়াক উৎসাহ যোগাইছিলে পঢ়া শুনাৰ ক্ষেত্ৰত। সকলোৰে মৰম আশীৰ্বাদ মা দেউতাহঁতৰ আজি এইটো ৰিজাল্টৰ সাৰ্থক হৈছে। ধন্যবাদ জনাইছোঁ। পিতৃ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এক সুখবৰ কঢ়িয়াই আনিছে আপোনাৰ পুত্ৰই। আজি কেনে অনুভৱ হৈছে আৰু আপুনি কেনেধৰণে প্ৰেৰণা দিছিল? আনন্দ লাগিছে, এইটো স্বাভাৱিক বুলিয়ে ক'ব লাগিব। সৰুৰ পৰা সি পঢ়াত ভালে আছিলে, কাৰণ স্কুলৰ যিটো শিক্ষাৰ যিটো আচলতে পাৰ্চেণ্টেজটোত আমি চকু দিওঁ, ৰেংকৰ বুলি নহয়, এটা হিচাপত পাই আছিলে ক্লাছ 10লৈকে। গতিকে সেইটো ফালৰ পৰা আমি আশা কৰিছিলোঁ যে সি মেট্ৰিকত কিবা এটা ফল দেখুৱাব আৰু কিবা এটা ৰেংক লৈ পাছ কৰক। সেইটো আমি স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বা ঘৰুৱা সকলোৱে আমি ভাবিছিলোঁ যে কিবা এটা স্থান প্ৰাপ্ত হওক, অন্ততঃ তাৰ কষ্ট সফল হওক। আজি সেইটো কৰি দেখুৱালে, তাৰ কাৰণে অত্যন্ত সক্ষম। আৰু এবাৰ জনাব বিচাৰিছোঁ 10ম স্থান লাভ কৰা পূজা বেনাৰ্জীৰ বিষয়ে। পূজা বেনাৰ্জীয়ে লাভ কৰিছে 10ম স্থান। আৰু 10ম স্থান লাভ কৰা পূজা বেনাৰ্জীয়ে পঢ়া শুনাৰ লগতে সকলোৱে যিটো জানে তেওঁ ভায়লিন বজাই ভাল পায়। আৰু কিদৰে তেওঁ পঢ়া শুনা কৰিছিল বা পূজা বেনাৰ্জীৰ বিষয়ে আমি আৰু অধিক জনাব বিচাৰিছোঁ, আগবঢ়াইছোঁ নিৰঞ্জন দাসৰ এক প্ৰতিবেদন।
সদ্য গঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10ম স্থান দখল কৰিবলৈ সক্ষম হৈছে বৰপেটাৰ বহৰী শিশু নিকেতনৰ শংকৰদেৱ শিশু নিকেতনৰ পূজা বেনাৰ্জী। পূজা বেনাৰ্জী মোৰ লগত আছে। মই পোনে পোনে পূজা বেনাৰ্জীলৈ গৈছোঁ। কি ক'বা, আজি কেনেকুৱা লাগিছে? বহুত আনন্দিত। এই দিনটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি থাকে যাতে ভাল ৰিজাল্ট হয়। মই অপেক্ষা কৰি আছিলোঁ আৰু ভগৱানৰ কৃপাৰ কাৰণে মই সক্ষম হৈছোঁ। বহুত আনন্দিত। তুমি কোনখন স্কুলত পঢ়িছিলা? মই শংকৰদেৱ শিশু নিকেতন বহৰীত পঢ়িছিলোঁ। পঢ়া পৰিৱেশ কেনেকুৱা আছিল তোমাৰ? পঢ়া পৰিৱেশটো স্কুলততো বহুতে ভাল আৰু ঘৰতো পঢ়া পৰিৱেশ ভালে আছিল। এইটো মানে চুবুৰীটো বহুত নিস্তব্ধ, পঢ়িবলৈ বিৰাট অসুবিধা নহয়। প্ৰতিদিনে তুমি কিমান ঘণ্টাকৈ পঢ়িছিলা? মই ৰেগুলাৰিটিটো ৰাখি গৈছিলোঁ। কোনো ধৰাবন্ধ সময় নাছিল। যিখিনি সময় লাগে এটা চেপ্টাৰ বা কোনো এটা বিষয় কমপ্লিট কৰিবলৈ মই পঢ়ি গৈছিলোঁ। এনেকুৱা তুমি ফল আশা কৰিছিলা নিশ্চয়? মই আশা কৰিছিলোঁ, কিন্তু চিয়ৰ নাই, এইটো লাকৰ কথাও থাকে। সেইকাৰণে আৰু মই ইমান ভাবা নাছিলোঁ, হ'লেতো ভালে হয়। এই যিটো তুমি পঢ়িছিলা, পঢ়াৰ ক্ষেত্ৰত তোমাক কোনে কোনে সহায় কৰিছিল? মোক মা দেউতা, আত্মীয় স্বজন সকলোৱে ছাপোৰ্ট কৰিছে। তাৰোপৰি শিক্ষাগুৰুসকলেও বহুত উৎসাহ দিছে। টিউচন আছিল নেকি তোমাৰ? টিউচন আছিল 2টা বিষয়ত, ইংৰাজী আৰু উচ্চ গণিতত। তুমি কোন কোন বিষয়ত বিশেষকৈ লেটাৰ পালা বা কেনেকুৱা? মই গোটেইকেইটাতে লেটাৰ পাইছোঁ। আৰু তুমি এই যিটো পঢ়িলা, তুমি ভৱিষ্যতে কি পঢ়িম বুলি ভাবিছা বা কেনেকুৱা কি লাইনত পঢ়িম বুলি ভাবিছা? সায়েন্স, আৰ্টছ, কেনেকুৱা? সায়েন্স ষ্ট্ৰীম লৈ পঢ়িবলৈ ভাবিছোঁ। ভৱিষ্যত পৰিকল্পনা কি তোমাৰ? ভৱিষ্যত পৰিকল্পনা নীট এক্সামটো দিম বুলি ভাবিছোঁ। তাৰপিছত আৰু যদি নাপাওঁ তেতিয়াহ'লে আৰু উচ্চ শিক্ষিত হ'বলৈ চেষ্টা কৰিম। আৰু কিবা দেশৰ কাৰণে কিবা কৰিবৰ মন আছে বা তেনেকুৱা? দেশৰ প্ৰথমতে এজন মই ভাল নাগৰিক হ'ব বিচাৰোঁ, যাতে দেশৰ উন্নতিত যাতে অলপ হ'লেও সহায় যদি আগবঢ়াব পাৰোঁ, মোৰ জীৱনটোৱে ধন্য হ'ব। আৰু মই বিচাৰোঁ যাতে এজন কিবা এটা ভাল প্ৰফেশ্যনত যাই মই যাতে দেশৰ কাৰণে কিবা সেৱা আগবঢ়াব পাৰোঁ। আৰু এনেদৰে আমি জনাই আছোঁ কৃতি ছাত্ৰ ছাত্ৰী আৰু পূজা বেনাৰ্জী পঢ়া শুনাৰ লগতে যিহেতু ভায়লিন বজাই ভাল পায়, ভায়লিন বজাই আহিছে সৰুৰে পৰা আৰু আজিৰ দিনটোতো তেওঁ যথেষ্ট আনন্দিত। আৰু আমাৰ কেমেৰা সন্মুখত তেনেদৰে ভায়লিনত সুৰ তুলিছে পূজাই। আৰু এবাৰ ক'ব বিচাৰিছোঁ আন এগৰাকী কৃতি শিক্ষাৰ্থী, আন এগৰাকী ছাত্ৰী, তেওঁ হৈছে অলিন্দিতা কলিতা। অলিন্দিতা কলিতাই তেওঁ কাৰ্বি আংলঙৰ তেওঁ 10ম স্থান লাভ কৰিছে। যিহেতু 10ম স্থানত যুটীয়াভাৱে আছে দুগৰাকীকৈ, আৰু অলিন্দিতা কলিতাই 10ম স্থান তেওঁ লাভ কৰিছে, কাৰ্বি আংলঙৰ অলিন্দিতা কলিতা। আৰু তেওঁ ইয়াৰ পূৰ্বে জনাইছে আমাৰ সাংবাদিকৰ আগত তেওঁ কিদৰে এগৰাকী সুনাগৰিক হোৱাৰ সপোন তেওঁ পুহি ৰাখিছে, দেশৰ বাবে তেওঁ কাম কৰিব বিচাৰে। আৰু অলিন্দিতাৰ পঢ়াৰ বিদ্যালয়খন আমি দেখুৱাইছোঁ, তেওঁ পৰিয়ালৰ লোকক দেখুৱাইছোঁ। যিহেতু আজিৰ দিনটোত পূৰ্বৰ দৰে অলিন্দিতাক লৈ তেওঁ পৰিয়াল বা বন্ধুবৰ্গ, বিদ্যালয়ৰ অন্যান্য ছাত্ৰ ছাত্ৰীসকলে যিহেতু আনন্দ উল্লাস কৰিব নোৱাৰে, গতিকে ঘৰতে আছে অলিন্দিতা, সকলো আহিছে অলিন্দিতাক শুভকামনা জনাবলৈ। আৰু এয়া অলিন্দিতাৰ ঘৰৰ পৰিৱেশ। ৰাজ্যৰ ভিতৰতে 9ম স্থান লাভ কৰিছে নগাঁৱৰ শিল্পী শিখা ডেকাই। পঢ়াৰ লগতে সুন্দৰ গীত গাই শিল্পী শিখাই নিউজ 18ৰ আগত বৰগীত পৰিৱেশন কৰিলে শিল্পী শিখাই।
চৰণে কৰিয়ে বিদায় ভনমনি জিকি মিকি কৰে পৰ কাষ নাগ ৰমণী গণ চলে লয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ খবৰ জনাই যাম এই মুহূৰ্তত আহিছো অন্য এক খবৰলৈ জিঅ' প্লেটফৰ্মত চিলভাৰ লেকৰ বিনিয়োগ সপ্তাহত জিঅ' প্লেটফৰ্মত সপ্তমটো এক অভূতপূৰ্ব বিনিয়োগ চিলভাৰ লেক আৰু সহ বিনিয়োগীয়ে অতিৰিক্ত 4,546.80 কোটি বিনিয়োগ কৰিব জিঅ' প্লেটফৰ্মত চিলভাৰ লেকে 2.08% ইকুইটিত মুঠ 10,202.55 কোটি বিনিয়োগ কৰিছে ফেচবুক চিলভাৰ লেক পাৰ্টনাৰ ভিষ্টা ইকুইটি পাৰ্টনাৰ জেনেৰেল আটলাণ্টিক KKR আৰু মোবাডালাৰ দৰে আশাৰী প্ৰযুক্তি বিনিয়োগৰ জৰিয়তে জিঅ' প্লেটফৰ্ম 92,202.15 কোটিলৈ অগ্ৰগতি কৰিছে প্ৰযুক্তি বিনিয়োগৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে বৃহৎ বিনিয়োগকাৰী চিলভাৰ লেক টুইটাৰ এয়াৰবেন আলিবাবা ডেল টেকনলজি এণ্ড ফিনান্সিয়েল আটাৰেজ মোৰ দৰে বিশ্বৰ ভিতৰতে বৃহৎ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সফল উদ্যোগৰ সৈতে বিনিয়োগ কৰাৰ সাংঘাতিক অভিলেখ আছে চিলভাৰ লেকৰ আৰু এই বিনিয়োগ আন এক সবল সমৰ্থন জিঅ'ৰ প্ৰযুক্তি ক্ষমতা এক সমৃদ্ধিশীল বাণিজ্যিক মডেল আৰু নিৰপেক্ষ দীৰ্ঘম্যাদী উন্নয়ন সম্ভাৱনাৰ বাবে আৰু বিয়লি হেডলাইন্সত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ ওডিজি বিৰতিৰ পাছত আমি জনাই আছো হাইস্কুল শিক্ষান্তৰ হাইমাদ্ৰাছাৰ ফলাফলৰ প্ৰতিটো খবৰ এবাৰ জনাব বিচাৰিছো বঙাইগাঁৱৰ প্ৰেৰণা ডেকাৰ বিষয়ে বঙাইগাঁৱৰ প্ৰেৰণা ডেকাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10ম স্থান দখল কৰিছে আৰপিএফ পৰিদৰ্শক দিগম্বৰ ডেকা আৰু ৰেলৱেৰ কৰ্মচাৰী বন্দনা ডেকাৰ কন্যা প্ৰেৰণা ডেকা সফলতাত আনন্দিত বঙাইগাঁওবাসী বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী ইংৰাজী মাধ্যমৰ ছাত্ৰী প্ৰেৰণা ডেকাই দৈনিক 8ৰ পৰা 10 ঘণ্টাকৈ অধ্যয়ন কৰিছিল সুন্দৰ গীত গোৱা প্ৰেৰণাই নিজৰ এই সফলতাত আনন্দিত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে প্ৰেৰণাৰ ঘৰত উপস্থিত হৈ ইতিমধ্যে উৎসাহ প্ৰদান কৰিছে প্ৰেৰণাৰ লগতে তেওঁ পৰিয়ালক আগবঢ়াইছে এই সন্দৰ্ভত উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন বঙাইগাঁৱলৈ সুখ্যাতি কঢ়িয়াই আনিলে প্ৰেৰণা ডেকাই আৰু এই মুহূৰ্তত মন্ত্ৰী ফণীভূষণ চৌধুৰী তেওঁলোকৰ বাসগৃহত উপস্থিত হৈছে আৰু তেওঁলোকক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে ছাত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিছে এই মুহূৰ্তত মই মন্ত্ৰীগৰাকীৰ পৰা এই প্ৰতিক্ৰিয়া জানিব বিচাৰিম কি ক'ব চাওক প্ৰেৰণাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10ম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছে এইটো আচলতে আমাৰ বঙাইগাঁওবাসী ৰাইজৰ কাৰণে এটা গৌৰৱ আৰু তাইক লৈ আমি আচলতে আজি গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে এইটোও আমি আশা কৰিছোঁ যাতে তাইৰ ভৱিষ্যত আৰু বেছি উজ্জ্বল হয় পৰৱৰ্তী পৰ্যায়ত যাতে ইয়াতকৈ আৰু ভাল ফলাফল দেখুৱাব পাৰে তাৰ কাৰণে আমি প্ৰেৰণাক তাৰমানে আহ্বান জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে প্ৰেৰণাৰ এই যিটো আজিৰ দিনটোত তেওঁৰ যিটো তাৰমানে চিন্তাধাৰা বা আজিৰ দিনটোত তেওঁৰ যিটো মনোভাৱ এই মনোভাৱ যদি তেওঁ অটুট ৰাখিব পাৰে ডেফিনেটলি প্ৰেৰণাই আৰু অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব আৰু আমি অসমবাসী ৰাইজ তথা বঙাইগাঁওবাসী ৰাইজে ভৱিষ্যতৰ দিনত এনেধৰণে আকৌ প্ৰেৰণাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰিম আমাৰ জাতিয়ে গৌৰৱ অনুভৱ কৰিব পাৰিম মন্ত্ৰী ফণীভূষণ চৌধুৰী তেওঁলোকৰ বাসগৃহত উপস্থিত হৈছে আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে ছাত্ৰীগৰাকীৰ আৰু আশা কৰিছে যে পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীয়ে আৰু অধিক ভাল ফলাফল প্ৰদৰ্শন কৰিব আৰু ইয়াৰ পিছত তেওঁৰ বঙাইগাঁৱৰ নাম পুনৰ উজ্বলি উঠিবলৈ সক্ষম হ'ব বুলি আশা কৰিছে এবাৰ জনাব বিচাৰিছো অসম জাতীয় বিদ্যালয়ৰ ফলাফলৰ খবৰ যিহেতু প্ৰতি বছৰ জাতীয় বিদ্যালয়ে ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে আৰু এইবাৰো অসম জাতীয় বিদ্যালয় অনন্যা মেধিয়ে লাভ কৰিছে 9ম স্থান আৰু কেৱল অনন্যা মেধিয়ে 9ম স্থান লাভ কৰাই নহয় জাতীয় বিদ্যালয় আৰু বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট ভাল ফলাফল দেখুৱাইছে 100% উত্তীৰ্ণ হাৰ দেখা পোৱা গৈছে আৰু অনন্যা মেধিৰ বিষয়ে আমি জনাইছো অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী অনন্যা মেধিয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা লাভ কৰিছে 9ম স্থান
অনন্য মেধিৰ সন্দৰ্ভত আগবঢ়াইছো ৰাজু বৰুৱাৰ এক প্ৰতিবেদন। নুনমাটি জাতীয় বিদ্যালয়ৰ এক গৰিমা আছে আৰু সেই গৰিমা অক্ষুণ্ণ ৰাখিছে এবাৰ অনন্যা মেধিয়ে আৰু অনন্যা মেধি মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে। আমি প্ৰথমতে চিনাকি কৰি দিছোঁ অনন্যা মেধিয়ে আৰু নৱম স্থান দখল কৰিছে অনন্যা মেধিয়ে 585 নম্বৰ 585 নম্বৰেৰে নৱম স্থান দখল কৰা এয়া অনন্যা মেধি। আৰু প্ৰথমতে অনন্যা মেধি পৰীক্ষা দিয়াৰ পূৰ্বে কি অৱস্থা আছিলে আৰু এতিয়া আজি ফলাফল যিহেতু আজি ওলাইছে ফলাফলৰ সময়ত কি অনুভৱ সেই সম্পৰ্কে আমি জানিম। পৰীক্ষা দিয়াৰ পূৰ্বে কেনেকুৱা লাগিছিলে? পৰীক্ষা দিয়াৰ পূৰ্বে মই 3 মাহ আগত অলপ ভয় খাইছিলোঁ, কিন্তু তাৰ পিছত বিদ্যালয়ৰ পৰা আৰু মোৰ পৰিয়ালৰ পৰা মোক ইমান ছাপোৰ্ট দিছিল যে মোৰ ভয় নোহোৱা হৈ গৈছিল। একেবাৰে পৰীক্ষাৰ আগমুহূৰ্তলৈকে মোৰ ভয় নাছিল। আৰু এনেও মোক স্কুলৰ পৰাও আৰু লগতে দেউতাও মোক যিবোৰ বিষয় সেয়া খৰচী মাৰি অধ্যয়ন কৰাত মোক সহায় কৰিছিল। গতিকে মই পৰীক্ষাৰ আগত সম্পূৰ্ণ কনফিডেণ্ট আছিলোঁ আৰু তাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ বিদ্যালয় আৰু মোৰ পৰিয়ালক। ছ'চিয়েল মিডিয়া এতিয়া যথেষ্ট ষ্ট্ৰং ছ'চিয়েল মিডিয়া আৰু লগতে টেলিভিশ্যন দুইটাৰ সৈতে জড়িত আছিলানে? মানে ফেচবুক আছে বা হোৱাটছআপ আছে, কিন্তু সেইটো মোৰ নহয়, মোৰ মাৰ। কিন্তু বাকী মই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা নাই, কিয়নো ছ'চিয়েল মিডিয়াৰ ভাল আৰু বেয়া দুটা দিশ থাকে। এতিয়া মোৰ এনেকুৱা অনুভৱ হয় যে মোৰ এইখিনি বয়সত ভাল বেয়া বিবেচনা কৰাৰ সিমান এটা সক্ষম নহয়। গতিকে মই ব্যক্তিগতভাৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। আৰু এতিয়া মই এইটো কোৱা নাই যে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিলে কেৱল বেয়া দিশটোৱে পায়, নহয়, কিন্তু ছ'চিয়েল মিডিয়াৰ ভাল দিশো আছে আৰু বহুতেই সেই ভাল দিশটো ব্যৱহাৰ কৰি আছে। গতিকে ভালদৰে ভাল বেয়া দিশটো চাই লৈ বিবেচনা কৰি ব্যৱহাৰ কৰিলে নিশ্চয় সুফল লাভ কৰিব পাৰি, কিন্তু মোৰ ব্যক্তিগতভাৱে কোনো ছ'চিয়েল মিডিয়া নাই। অনন্যা মেধিয়ে চিনেমা চাই নাচায়? চিনেমাত মোৰ ইমান ৰাপ নাই। চিনেমাত ৰাপ নাই। আৰু ঠিক একেদৰে আৰু খেলৰ প্ৰতি ৰাপ আছে নাই? খেলৰ প্ৰতিও মোৰ এনেকুৱা ধৰণৰ একো ৰাপ নাই। খেলতো নাই ৰাপ। ঠিক একেদৰে আমি যদি চাওঁ অনন্যা মেধিৰ কোন হয় এয়া? ভণ্টি। কি নাম? তনয়া বৰ্মন। বায়ে খুব ধুনীয়া ৰিজাল্ট কৰিছে, কেনেকুৱা লাগিছে? মোৰ বহুত আনন্দ লাগিছে। আনন্দ লাগিছে। বায়ে গান গায় নেকি? দেখা নাই নেকি? আমি বিচাৰোঁ আমাৰ আটাইখিনি শিক্ষাৰ্থীয়ে খুব ভাল ধৰণে উত্তীৰ্ণ হওক। বাকী পজিশ্যন পোৱা কথাটো ঠিক অকল পজিশ্যনে বিদ্যালয় এখনৰ মানদণ্ডটো নিৰ্ভৰ নকৰে। মই ভাবোঁ বিদ্যালয়ৰ মূল কথাটো হৈছে বাকী সকলো শিক্ষাৰ্থীসকলক আমি কিমান ভালদৰে আগুৱাই নিব পাৰিছোঁ, বাকী শিক্ষাৰ্থীবিলাকে কিমান ভালদৰে ৰিজাল্ট কৰিছে। আৰু তাৰে ভিতৰত ধৰক যিখিনি ভাল ল'ৰা ছোৱালী তেওঁলোকে স্থান পাবলৈ সক্ষম হয়, গতিকে স্থান পালে আমাৰ আৰু বেছি ভাল লাগে, আমি বেছি উৎসাহিত হওঁ। আমি গোটেই শিক্ষক শিক্ষয়িত্ৰীসকল আমি সকলোৱে আকৌ নতুন উদ্যমেৰে কাম কৰাৰ কাৰণে উৎসাহিত হওঁ। গতিকে বিদ্যালয়ত প্ৰতি বছৰে যদি এনেদৰে স্থান অব্যাহত থাকে আমি অধিক উৎসাহিত হৈ থাকিম, সেইটো কথা। আৰু মোৰ নিজৰ ছোৱালী হিচাপে তাই পজিশ্যন পাইছে, মোৰ ভালেই লাগিছে। মই কিন্তু কোনোদিনে তাইক পজিশ্যন পোৱাৰ কাৰণে পজিশ্যন পাবই লাগিব তুমি পঢ়া, সেই ধৰণৰ মই কোনোদিনে কোৱা নাই। আৰু মই কৈছিলোঁ যে তুমি সকলো কথা খৰচি মাৰি পঢ়া, কিন্তু কষ্ট কৰা, কষ্ট কৰিবই লাগিব। যি কামেই নকৰক কষ্ট কৰিবই লাগিব, কষ্ট কৰিলে তুমি ভাল ফল পাবা, কষ্ট নকৰিলে ফল নাপাবা। গতিকে তাইক মই সেইটো কথাই কৈছিলোঁ। আৰু তুমি আগত এটা টাৰ্গেট ৰাখি নপঢ়িবা, এনেকৈ নাভাবিবা যে মই ৰেংক পাবই লাগিব, ৰেংক নাপালে মোৰ গোটেই জীৱন বিফল হ'ব, এনেকুৱা কথা নাই। কাৰণ আচলতে এতিয়া মেট্ৰিকত ৰেংক পোৱা কথাটো পৰৱৰ্তী সময়ত তাই কেনেকুৱা ৰিজাল্ট কৰিব সেইটোহে আচল কথা হ'ব, সেইটোহে আচল কথা। কি বিচাৰা, কি হ'ব বিচাৰা? মোৰ যিটো জীৱনৰ লক্ষ্য সেয়া হৈছে এগৰাকী সুচিকিৎসক হোৱা, আৰু তাৰ বাবে মই কষ্ট কৰিম বুলি মই এতিয়াই প্ৰতিজ্ঞা লৈছোঁ। আৰু চিকিৎসক হোৱাৰ এইটোৱে মোৰ ইচ্ছা এইকাৰণেই যে যিটো মানৱ সেৱাৰ লগত জড়িত যিহেতু, আৰু সৰুৰে পৰাই মই মানৱ সেৱাৰ ওপৰত নিচা আছিলে, গতিকে মই সেইবাবে চিকিৎসক হোৱাৰ সপোন দেখিছোঁ। আৰু ইতিমধ্যে মই মোৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁৱেই, চিকিৎসকৰ বাবে কোচিং ষ্টাৰ্ট কৰিছোঁৱেই মই ইতিমধ্যে, আৰু এইদৰে আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা থাকিল, অভিনন্দন থাকিল। আৰু লগতে জীৱন যুদ্ধত যাতে অনন্যা মেধি আজি যিদৰে অনন্যা মেধিয়ে নাম উজ্বলাবলৈ সক্ষম হৈছে আৰু পিতৃ মাতৃক গৌৰৱান্বিত কৰিছে, ঠিক একেদৰে স্কুলখনলৈ, যিখন স্কুলত পঢ়িছিলে সেই স্কুলখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। হয়, আমাৰ শুভকামনা থাকিল এইগৰাকী ছাত্ৰীলৈ। কেৱল এইগৰাকী নহয়, সকলো ছাত্ৰ ছাত্ৰীলৈ শুভকামনা থাকিল স্থান লাভ কৰাৰ সমান্তৰালভাৱে যিসকলে উত্তীৰ্ণ হৈছে সকলোলৈকে। আৰু এই মুহূৰ্তত আহিছোঁ বাতৰিত অন্য এক প্ৰসংগলৈ, আৰু যোৰহাটৰ খবৰ। যোৰহাটত মুকলি কৰা হৈছে কভিড সুৰক্ষা এপ। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে এই এপ। হোম কোৱাৰেণ্টাইনত থকা লোকৰ ওপৰত নজৰ ৰাখিব এই এপে। ঘৰৰ পৰা ওলাই গ'লে এই এপত বাজি উঠিব সংকেত।
150 মিটাৰলৈ জিঅ' ফেন্সিঙৰ ব্যৱস্থা থাকিব। পুনৰবাৰ জনাব বিচাৰিছো যোৰহাটত আজি মুকলি কৰা হৈছে কোভিড পৰীক্ষা এপ। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই এপ মুকলি কৰিছে। হোম কোৱাৰেণ্টাইনত থকা লোকৰ ওপৰত নজৰ ৰাখিব এই বিশেষ এপটোৱে। ঘৰৰ পৰা ওলাই গ'লেই বাজি উঠিব সংকেত। 150 মিটাৰলৈ জিঅ' ফেন্সিঙৰ ব্যৱস্থা কৰা হ'ব। প্ৰতিজন লোকৰ বাবে ইউনিক QR কোড থাকিব এই এপটোত। এপটোৰ জৰিয়তে হোম কোৱাৰেণ্টাইনত থকা যেতিয়া এজন মানুহ আহে তেওঁৰ মোবাইলত আমি এপটো ডাউনলোড কৰি দিওঁ। ডাউনলোড কৰি দিয়াৰ পিছত তেওঁ যদি ঘৰত নাথাকি বেলেগলৈকে যায় তেতিয়াহ'লে আমি গম পাম যে কোনফালে কিমান মিটাৰ কিয় ওলাই গৈছে। তেতিয়া আমি মানুহজনক ফোন কৰি সুধিব পাৰিম যে আপুনি ঘৰৰ পৰা কিয় ওলাই আহিলে। আমাক অভিযোগ কৰিলে আমি ব্যৱস্থা ল'ব পাৰিম, কাৰণ সেইখিনি অধিকাৰ আমাৰ লগত আছে। কোনোবাই যদি আমাৰ আদেশ মানা নাই তেতিয়াহ'লে আমাক জনালে আমি ব্যৱস্থা ল'ব পাৰিম। গহপুৰত পুনৰ ছিগিল চট্টং নৈ মথাউৰি। গহপুৰ নগৰৰ মাজেৰে বৈ থকা পাহাৰীয়া খৰচোতা নৈ চট্টঙৰ মথাউৰি শনিবাৰে পুৱাৰ ভাগত নগৰৰ 6 নম্বৰ ৱাৰ্ডৰ মধ্য চট্টঙত ছিগি পৰে। বিগত বৰ্ষতো উক্ত স্থানতে মথাউৰিটো ছিগাৰ পিছত জলসম্পদ বিভাগৰ অধীনত মেৰামতি কৰিছিল ঠিকাদাৰে। বালি বা হাদিৰে পালমাৰি মথাউৰি মেৰামতি কৰাৰ ফলত পুনৰ মথাউৰিটো ছিগিছে বুলি অভিযোগ ভুক্তভোগী লোকৰ। পুৱা প্ৰায় 9 বজাত ছিগা মথাউৰিটোৰ ভগ্ন অংশইদি অহা পানীয়ে জলমগ্ন কৰিছে মধ্য চট্টঙৰ বহু পৰিয়ালৰ ঘৰবাৰীৰ লগতে কৃষিভূমি। দৃশ্য দেখুৱাইছো কিদৰে ঠিকাদাৰ ভুলৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এনেদৰে ছিগি পৰিছে মথাউৰি। আৰু আমি জনাই আছো দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় লোকসকলে, কাৰণ পুনৰবাৰ ছিগিছে এনেদৰে গহপুৰৰ চট্টং নৈ মথাউৰি। গহপুৰ নগৰৰ মাজেৰে বৈ থকা পাহাৰীয়া খৰচোতা নৈ চট্টঙৰ মথাউৰি শনিবাৰে পুৱাৰ ভাগতে নগৰৰ 6 নম্বৰ ৱাৰ্ডৰ মধ্য চট্টঙত ছিগি পৰে। বিগত বৰ্ষতো একেটা স্থানতে মথাউৰি ছিগাৰ পিছত জলসম্পদ বিভাগৰ অধীনত ঠিকাদাৰে মেৰামতি কৰিছিল। কিন্তু বালি বা হাদিৰে পাল মাৰি মথাউৰিটো মেৰামতি কৰাত এতিয়া পুনৰ ছিগিছে এনেদৰে মথাউৰিটো। এই খণ্ডত আগবঢ়াইছো আমাৰ সংবাদদাতা পলাশ ফুকনৰ এক প্ৰতিবেদন। হয়, গহপুৰীয়া ৰাইজৰ বাবে চকুলোস্বৰূপ যি চট্টং নৈ, এই চট্টং নৈ এই মুহূৰ্তত মাথাউৰি ভাঙিছে। 6 নং ৱাৰ্ডৰ যি মাথাউৰি আছিল সেই মাথাউৰিটো ইতিমধ্যে সম্পূৰ্ণৰূপে ভাগি পৰিছে। মই কেমেৰাত দেখাইছোঁ এই মুহূৰ্তত এইটোৱে যে 6 নং ৱাৰ্ডৰ যি মধ্য চট্টং গহপুৰৰ এই 6 নং ৱাৰ্ডৰ এইটো মাথাউৰি এই মুহূৰ্তত ভয়ংকৰ ৰূপত আচলতে দেখা দিছে। মাথাউৰিটো ভাগি পৰিছে, জলমগ্ন হৈ পৰিছে সমগ্ৰ 6 নং ৱাৰ্ডৰ যি অঞ্চল। ঘৰত পানী সোমাইছে, ইতিমধ্যে মই দেখাইছোঁ কেমেৰাত সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে। আৰু গোটেই গাঁৱৰ ৰাইজ এক প্ৰকাৰ শংকিত হৈ পৰিছে, যিহেতু মাথাউৰিটো পুৱাৰ ভাগতে ভাগি পৰিল আৰু ভাগি পৰাৰ ফলত এতিয়া গোটেই গাঁৱত আচলতে এক প্ৰকাৰ আতংকৰ সৃষ্টি হৈছে। পানী সোমাইছে ঘৰত, মই দেখাইছোঁ কেমেৰাত। এনেদৰে মোৰ সৈতে গাঁৱৰ লোকসকল আছে যি 6 নং ৱাৰ্ডৰ যি মধ্য চট্টংবাসী মোৰ সৈতে আছে। আচলতে মাথাউৰিটো সম্পৰ্কত মই জানিব চেষ্টা কৰিম। প্ৰতি বছৰে আচলতে এনেকৈ ভাগি পৰে মথাউৰিটো। কেইটকামান বালি পেলাই মথাউৰিটো নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে, কিন্তু তাৰ পাছত আকৌ পুনৰ একেই অৱস্থা হয়। মোৰ সৈতে আছে গাঁওবাসী, মই জানিম। কওকচোন বাইদেউ, কেনেকুৱা ধৰণৰ সমস্যা প্ৰতি বছৰে হৈ আছে? আমাৰ এইখিনিতো প্ৰতি বছৰে একেটাই সমস্যা। এনেকৈ ৰাস্তাটো এইখন চট্টং নদীৰ বান্ধ মাৰে 6 নং ৱাৰ্ডৰ। এই বান্ধটো মানে প্ৰতি বছৰে লাহেকৈ অকণমান ঠিকাদাৰ লৈ আনিব, পইচাকেইটা ল'ব, লৈ পেলাই সিহঁতে কৰে কি কিনাৰে কিনাৰে বাঁহ দিব, দি মাজতে বস্তা কেইটামান দিব, কিনাৰে কিনাৰে বস্তাকেইটা দিব, মাজত অলপ বালি ছটিয়াই দিয়া নিচিনাকৈ JCB দি পেলাই বালিখিনি দি থৈ গুচি যাব। আৰু কেইদিনমান বৰষুণ দিয়াৰ পিছতে পিকে বালিখিনি ওলাই গুচি যাব। গুচি যোৱাৰ পিছতে ৰাস্তাটো বৰষুণ আহিলে আৰু ইফালে ঢল আহিলে অহাৰ লগে লগে বান্ধিবলৈ যাব। ওচৰ চুবুৰীয়া মানুহে আহি ভেটা দিয়ে, বাঁহ চাহ দিয়ে, কিন্তু দিয়াৰ পিছতো কামত নাহে। আৰু ইয়াৰ লগতে সময় হৈছে বিয়লিৰ হেডলাইনছৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।